নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ফেব্ৰুৱাৰী বা মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত জমা হ'ব ধন। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, মহিলাসকলৰ বাবে এক ভাল খবৰ। যিসকলৰ আত্মসহায়ক গোট আছে সেইসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ, অত্যন্ত ভাল খবৰ। হয়, আপোনালোকে ঠিকই শুনি আছে। আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এক ভাল খবৰ। ফেব্ৰুৱাৰী বা মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউণ্টত জমা হ'ব ধন। বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত জমা কৰি দিব অসম চৰকাৰে 10,000 টকা। ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম। ইতিমধ্যে 40 লাখ মহিলাই ইয়াৰ বাবে আবেদন কৰিছিলে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলৰ বাবে এক ভাল খবৰ। যিসকল মহিলাই বাট চাই আছিল আমাৰ একাউণ্টত 10,000 টকা সোমাব, বহু জল্পনা কল্পনাৰ শেষত কিন্তু আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে অসম চৰকাৰে তথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে এক ভাল খবৰ। ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ ভিতৰতে কিন্তু প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000 টকা জমা কৰি দিব। আমাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। এয়া আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঞ্চত ভাষণ দি আছে আৰু মহিলাসকলক কেতিয়া টকাটো সোমাই দিব নিজৰ নিজৰ একাউণ্টত সেই কথা কিন্তু বিৱৰি ক'লে। এজনকৈ নিজৰ একাউণ্টত কিন্তু এই পইচা সোমাই দিব। আপোনালোকে অকণমান ধৈৰ্য ধৰক, অকণমান ধৈৰ্য ধৰি হ'লেও এই মন্তব্যটো শুনিবলৈ চেষ্টা কৰক। এয়া চাওক হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, আপোনালোকে ভালদৰে শুনি লওক কি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ। তবিয়ত ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ভাষ্য আপোনালোকে শুনিবলৈ পালে। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয়।